গঠন কৰে তেতিয়া হলে কি হ'ব নাঙল মানে কি নাঙল মানে কি হয় গোষ্ঠী সংঘৰ্ষ নাঙল হলে কি হয় অবৰ জন্ম হয় নাঙল মানে কি হয় নিজৰ মাজত ভেদাভেদ হয় নাঙল মানে কি হয় এই জাতিৰ লগত ভেদাভেদ মিল নহয় এনেকুৱাই সৃষ্টি জন্ম হৈ থাকে নাঙল যদি আৰু পুনৰবাৰ যদি চৰকাৰ হয় এতিয়া ইয়াৰ কাৰণে ক'ব বিচাৰিছো এই নাঙল আৰু এতিয়াৰ যিটো চলি থকা এই ইয়ামক আমি বাদ দিব লাগিব কিয়ৰ কাৰণে বাদ দিব লাগিব আমাৰ এই শুক্লাই চাৰফং অঞ্চলত আমি এটা কৈ গুলি চাইছো ইলেকশ্যনৰ দিনা আপোনালোকে ভোট কেন্দ্ৰলৈ যাব ট্ৰেক্টৰৰ ছবিত চাপটো মাৰি দিব আৰু আমাৰ কেণ্ডিডেট যি হ'ব তাক জয় কৰি আমাৰ কোকৰাঝাৰলৈ পঠাব আৰু আমাৰ যিখিনি আধৰুৱা কাম থাকিল নাওকটা অঞ্চলৰ আমাৰ শুক্লাই চাৰফং অঞ্চলৰ সেই কামখিনি সম্পূৰ্ণ কৰি দিব এই আশা এই প্ৰতিশ্ৰুতি আপোনালোকক দিলোঁ আপোনালোক আমাৰ লগত থাকক আমি আপোনাৰ লগত আছোঁ এইবাৰ ইপিবলৈ জয় নিশ্চিত জয় যুৱ শাখা আৰু প্ৰাইমাৰী আমাৰ বিপিএল দলৰ সমূহ বিকল্পীয়া লগতে ইয়াত এখন বৃহৎভাৱে যোগদান সভাৰ আয়োজন কৰিছে আৰু ইয়াত দলীয় যথেষ্ট নেতা কৰ্মী উপস্থিত আছে গতিকে আমি আজি গৌৰৱবোধ কৰিছোঁ বিগত 4.5 বছৰত পিটিচিচি মাননীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আজি সমগ্ৰ আমাৰ বিটিআৰত যিটো উন্নয়নৰ দিশ এই উন্নয়নৰ দিশ আচলতে নদীৰ ঢলৰ দৰে তেখেতে বোৱাই দিছে আজি য'ত নেকি ৰাস্তা নাছিলে তাত ৰাস্তা হ'ল স্কুল হৈছে বিভিন্ন জাতি উপজাতিসমূহৰ নামঘৰবিলাকত যথেষ্ট উন্নতিকৰণৰ কাৰণে যথেষ্টভাৱে তেখেতে দান বৰঙণি আগবঢ়াইছে আৰু বিভিন্ন ধৰণৰ আমাৰ যিবিলাক অভাৱ আছিল সেই অভাৱবিলাক তেখেতে এটাকৈ পূৰ কৰি যাই আছে সেয়েহে আমি সকলো একাতাৰ দল আমি বান খুৱাই আজি আগন্তুক পৰিষদীয় নিৰ্বাচনত আমি যিকোনো প্ৰকাৰে আমি ইউপিৰ দলক পুনৰ ৰাজসিংহাসন অৰ্পণ কৰি আমাৰ বাকী থকা অভাৱ যিখিনি আছে সেইখিনি অভাৱ যাতে দূৰীকৰণ কৰে তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু তেখেতেও আমাক আজি ইউপিপিএল দলৰ ফালৰ পৰাই যথেষ্ট ৰাইজৰ হিত সাধন কৰিছে গতিকে আজিৰ এই যোগদান অনুষ্ঠানত যিসকল আই মাতৃ তথা বাপ বান্ধৱসকলে আজি মুক্ত হস্তে খুব অন্তৰ আত্মা শুদ্ধ কৰি আজি যোগদান কৰিছে তেখেতসকললৈ মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আগন্তুক বৰ্ষত আমি সকলোৱে মিলিজুলি আমাৰ যিজন কেণ্ডিডেট ইউপিপিএল দলৰ ফালৰ পৰা ইয়াত চিলেকশ্যন কৰি দিয়া আমি তেওঁক যিকোনো প্ৰকাৰে উন্নয়ন কৰি আমাৰ ৰাজপাট দখল কৰাৰ কাৰণে যিটো সুযোগ তেখেতক দি আমি আধৰুৱা কামখিনি যাতে আমি পূৰ্ণাংগ পৰ্যায়ত আমি সমাধান কৰিব পাৰোঁ ইয়াতে মই আশা ৰাখি সমূহ যোগদান কৰা আইসকল বাপসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আগত দিনবোৰত ঠিক এনেকৈ দলীয় কৰ্মী সভা বা আমাৰ যি সভা সমিতি হয় উপস্থিত থাকি যাতে দলটোক আগবঢ়াই নিয়ে ইয়াকে মই আশা ৰাখি মোৰ ক'বলগীয়াখিনি ইমানতে শেষ কৰিছোঁ ধন্যবাদ আজি পশ্চিম নাওকাটা অঞ্চলৰ এই অঞ্চলৰ ৰাইজে আমাক কৈ আছিল যে ইউপিপিএলৰ যোগদান কৰিম বুলি আৰু সেই হিচাপে আজি 200জনৰো অধিক ইয়াত যোগদান কাৰ্যসূচীত উপস্থিত আছিল আৰু 200জনৰো অধিক ইয়াত যোগদান হৈছে ইয়াৰ জিএছপিৰ বিজেপিৰ বিপিএফৰ কৰ্মকৰ্তা আছিল আৰু এক্টিভে কাম কৰি আছিল তেখেতসকলে আমাৰ ইউপিপিএল দলত যোগদান কৰিছে আৰু সেই হিচাপে মই বা আমাৰ ইউপিপিএল দল হিচাপে তেখেতসকলক স্বাগতম জনাইছোঁ আৰু ৱেলকাম কৰিছোঁ আৰু অনাগত দিনবোৰত এই নাওকাটা অঞ্চলত বা শুক্লাই চাৰফং অঞ্চলত তেখেতসকলে ভালকৈ কাম কৰি কিনি ইউপিপিএলক যাতে ষ্ট্ৰংলি মানে এই অঞ্চলত কাম কৰি কিনি যাতে ইউপিপিএলক অনাগত দিনত ইলেকশ্যন হোৱা সময়ত যাতে ভালকৈ এই অঞ্চলৰ ৰাইজক বুজাই পৰাই যাতে আমাৰ ইউপিপিএল দলক ষ্ট্ৰং কৰিব পাৰে বা ভোট দিয়াৰ মানে ব্যৱস্থা দিব পাৰে তেখেতসকলে যাতে প্ৰতিশ্ৰুতি দি কিনি
এই আজিৰ যিটো যোগদান কাৰ্যসূচীত তেখেতসকলে যোগদান কৰিছিলে।